নিশ্চয়কৈ যোৱাকালি যি পৰিৱেশৰ সূচনা হৈছিল গহপুৰত যি হত্যাকাণ্ড হৈছিল দুজন ব্যক্তিয়ে তেওঁলোকে মৃত্যুবৰণ কৰিছিল ৰাসস্থলীত আন এটা পৰিয়ালৰ লোকে আন এটা পৰিয়ালক আক্ৰমণ কৰাৰ ফলতে এইখন ঘৰৰ দুজন পিতা পুত্ৰ ইতিমধ্যে মৃত্যুবৰণ কৰিছে আমি দেখুৱাই আছো আৰু বিশেষকৈ এতিয়া মৰিখালী নিস্তব্ধতা পৰিৱেশ কাৰণ দুখনকৈ চিতা এইখন ঘৰত জ্বলিছে আৰু এটা কথা ক'ব লাগিব যে যি কেইজন ব্যক্তি ইতিমধ্যে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক 3 দিনৰ কাৰণে ইতিমধ্যে আৰক্ষী জিম্মাত ৰাখিছে আৰু তাৰোপৰি আন এজন অভিযুক্ত কিন্তু বৰ্তমানেও এতিয়া পলাতক হৈ আছে তেওঁলোকৰ যি নাতিনী আছিল জিতু বৰা এতিয়াও পলাতক হৈ আছে আৰু সমগ্ৰ যি দুখন ঘৰ আনখন হত্যাকাৰী ঘৰটো ইতিমধ্যে কিন্তু তেওঁলোকৰ 3জন পিতা পুত্ৰক আৰু লৈ যোৱাৰ পিছতে সেইখন ঘৰ উদং হৈ আছে আনহাতে এইখন ঘৰ উদং হৈ আছে আমি দেখুৱাই আছো ইয়াৰ পৰিৱেশ যিকেইটা ধৰিছে সেইকেইটাক আপোনালোকে ফাঁচি আমাক ন্যায় লাগে 3জনী মানুহ বিধৱা কৰিছে নাতি 2টা আছে কোনে পোহপালন দিব কৃষ্ণ বৰদলৈ অকণ বৰদলৈ মদন বৰদলৈ জিতু বৰা 4টাই মাৰিছে জিতু বৰা নামটো আপোনালোকে এজাহাৰত উল্লেখ কৰা নাই বুলি কৈছে ইতিমধ্যে আপোনালোকে কিয় জিতু বৰা নাম এজাহাৰত কেলে উল্লেখ কৰা নাই জিতু বৰা উল্লেখ কৰক এজাহাৰত দিয়ক এনেকে যদি 10 মিনিট নাপায় নিচিনাকে মানুহ মাৰে মানুহ কেনেকে জীয়াই থাকিব সিহঁতক অতি সোনকালে ফাঁচি দিয়ক ফাঁচি আকৌ মাৰিব মই এটা জেলে পাহি আৰু যিকেইটা আছে সেইকেইটাকো মাৰিব জেলে পাহি সিহঁতক অতি সোনকালে ফাঁচি দিয়ক মোৰ 2টা মানুহ আমাক এই 3জনী কেনেকে সিহঁতে পাৰি কৰিলে আমাক অতি সোনকালে সিহঁতক ফাঁচি দি আমাক চকুৰ আগত সিহঁতক দেখুৱাওক আমাৰ আৰু যিটো ধৰিবলৈ আছে সেইটো অতি সোনকালে ধৰক আমাক আমি এনেকে চাই থাকিব নোৱাৰো আমি চিতা দুইজনী আছে আমি চাই থাকিব ধৰিব নোৱাৰে আমাক ৰাইজক কওক আমি ঘৰৰ মানুহে যি কৰিব লাগে আমি কৰিম আইন হাতত তুলি ল'বলৈ যদি বাধ্য নকৰাব আৰক্ষী চাহ বিষয়াক মই একে অনুৰোধ কৰিছো এই হেন কণ ল'ৰা ছোৱালীকেইটা লৈ বোৱাৰী যদি কেনেকে থাকিব আপোনালোকে সিহঁতক দিয়াই দিয়ক অতি সোনকালে মোৰ ভাইটিটো মৰি গৈছে মোৰ ইমান সৰু ল'ৰাটো মৰি গৈছে আপোনালোকে যদি জিতু বৰাক এৰেষ্ট কৰিব নোৱাৰে আমাক কওক আমি আইন হাতত তুলি ল'বলৈ আপোনালোকে বাধ্য নকৰাব আপোনালোকক বাৰে বাৰে কৈ আছো আৰু অতি সোনকালে সিহঁতক ফাঁচি দিয়ক আপোনালোকে যদি সিহঁতক ফাঁচি দিব নোৱাৰে আমাক গতাই দিবলৈ আপোনালোকক অনুৰোধ জনাইছো আমি আইন হাতত তুলি ল'বলৈ বাধ্য নকৰাব কিন্তু আপোনালোকে বাৰে বাৰে কৈ আছো জিতু বৰাক আপোনালোকে এৰেষ্ট কৰক সোনকালে এৰেষ্ট কৰক এই বোৱাৰীজনী জীৱনৰ ভৱিষ্যতৰ দায়িত্ব কোনে ল'ব নেকি অকণ বদলি ঘৰ মানুহে ল'ব নেকি বদন বদলি ঘৰ মানুহে দায়িত্ব ল'ব নেকি এই বোৱাৰীজনীক দায়িত্ব এই কণ ছোৱালীজনীক কোনে খুৱাব জীৱন ভৰৰ কাৰণে আপোনালোকে কিয় আজিলৈকে জিতু বৰাক এৰেষ্ট কৰিব পৰা নাই আমি আইন হাতত তুলি ল'বলৈ বাধ্য নকৰাব অতি শীঘ্ৰে তেওঁলোকক ফাঁচি দিয়ক মই এই জনাইছো আপোনালোকক মই CM চাউলক মই হাত জোৰ কৰি মই অনুৰোধ কৰিছো তেওঁলোকক ফাঁচি কাৰণে আপুনি অৰ্ডাৰ হুকুম দিয়ক আপোনালোকে এই দুখন চিতা একেলগতে জ্বলিছে একেখন ঘৰতে এজনীকে নহয় 3জনী মানুহ আজি বিধৱা হৈছে কোনে ল'ব সেইটো লোকৰ দায়িত্ব এই অকণমানি ছোৱালীজনী এবছৰ পাৰ হৈ গৈছে সেইটো কোনে ল'ব দায়িত্ব ল'ব নেকি অকণ বদলে ঘৰ মানুহে
কৃষ্ণ বদলি কয় মানুহে আপোনালোকে তেওঁলোকক ফাঁচি দিয়া ব্যৱস্থা কৰক অতি শীঘ্ৰে আৰু যদি জিতু বৰদলৈ আপোনালোকে জড়িত হোৱাটো জিতু বৰাক মোৰ মা আৰু মোৰ মাহীয়ে নিজ সাক্ষাৎ দেখিছে ৰাইজেও কৈছিলে জিতু বৰা নাতিনীয়েক আছিলে বুলি ৰাইজে নামটো নাজানে কাৰণে নামটো তেতিয়া দিয়া নাছিলে কৈছে যে নাতিনীয়েক এটা আছে নাতিনীয়েকৰ নাম নাজানে কাৰণে কোনেও ক'বলৈ পায় মানে মই দেখিছো নাতিনীয়েকে ককাকে ধৰিছে পিতেক দুটাই নাতিনীয়েকে মাৰিছে মই গৈ ধৰি নেপালো লুটি খাই পেটু ওলাই পৰি আছে মৰি যায় মোক দেউতাই কৈ থৈ গৈছে কৃষ্ণ বৰদলৈ ধৰিছে আৰু পিতেকে মাৰিছে বুলি কৈছে আপুনি কথা পাতিছিলে মই কথা পাতি আছো মই দেউতাৰ ওচৰতে আছিলো বহি মোৰ মানুহজনক যে মাৰিলে মই গম নাপাওঁ মোৰ দেউতাকে মাৰিছে বুলি দেউতাৰ ওচৰতে আছিলো মই তিনিফালৰ পৰা তিনিটা মাৰিছে তেতিয়া মানুহজনক আগতীয়াকে মাৰিলে মই গমেই নাপাওঁ মই দেউতাকে মাৰিছে বুলি দেউতাৰ ওচৰতে আছিলো আপোনাৰ স্বামী সীমান্ত ক'ত আছিলে তেতিয়া নামঘৰটো ইপাই পৰি আছিলে মই যেতিয়া গৈছিলো বহুত দেৰি হৈ গ'লগে মানুহজনে মোৰ লগত কথা পাতিবলৈ নাপালে এতিয়া মই দেউতাক সুধিছো আপোনাক কোনে মাৰিলে কওক তেতিয়াহে মই ক'ব পাৰিম তেতিয়া দেউতাই মোক কৈছে সিহঁতৰ ঘৰৰ মানুহে চবেই মিলি মাৰিলে মোক বাপেকে পিছফালৰ পৰা ধৰি দিছে আৰু পিতেককেইটাই মাৰিছে আৰু নাতিনীয়েকো আছিলে বুলি কৈছে জিতু বৰদলৈ জিতু বৰা জিতু বৰা ন নাতিনীয়েক পিতেক দুটা বাপেকে ধৰি দিছে নাতিনীয়েকে জিতু বৰা এখন বৰদলে মদন বৰদলে কুকুৰি কোমোৱাই পেটু উলিয়াই শ্ৰীমন্ত শইকীয়া মোবাইলটো কোনোবা গায়ব কৰি থৈছে কোনোবা মাইকী মানুহ এজনী হাতত দিছিলো বুলি কৈছিলে তেওঁ ভয় কৰিব নালাগে মোবাইলটো যদি তেওঁক হাতত দিছিলে আমাক মোবাইলটো কমিটিৰ হাতত সঞ্জাই দিয়ক তাতে সকলো ৰেকৰ্ড আছে আৰু পুলিচ বিষয়াকো মই কৈছো মোবাইলটো অতি শীঘ্ৰে ওলোৱাৰ ব্যৱস্থা কৰক যে মোবাইলটো কোনোবা এজনী মাইকী মানুহে লৈছিলে তাৰ পৰা দি থৈছিলে হেনো মোবাইলটো তাত সব ভিডিঅ' ৰেকৰ্ডিং আছে আপোনালোকে অতি সোনকালে মোবাইলটো যদি উদ্ধাৰ কৰিব পাৰে তাতে বহুতখিনি তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব মই সেইটোকে অনুৰোধ জনাইছো যাতে যোনে পাইছে মোবাইলটো কমিটিৰ হাতত যাতে সঞ্জাই দিয়ে মোবাইলটো নিশ্চয়কৈ আমি দেখুৱাইছো আৰু এয়া পৰিয়াল এতিয়াও শোকাকুল হৈ পৰিছে কাৰণ একেখন ঘৰৰ দুখন চিতা একেলগে জ্বলিছে পিতা পুত্ৰৰ চিতা জ্বলিছে তাৰ বাবে এতিয়াও কিন্তু তেওঁলোকে সমগ্ৰ ঘৰখন এক নিস্তব্ধতা পৰিৱেশ কাৰণ তেওঁলোকে কান্দোনত ভাঙি পৰিছে আৰু পুনৰবাৰ কৈ আছো যে জিতু বৰা ইতিমধ্যে উল্লেখ কৰিছে আৰক্ষীক তেওঁলোকে ঘৰৰ লোকে উল্লেখ কৰিছে যে জিতু বৰা সম্পূৰ্ণৰূপে জড়িত হৈ আছে এই হত্যাকাণ্ডত আৰু তেওঁ এতিয়াও মুকলি আকাশৰ তলত আছে অতি সোনকালে জিতু বৰাক যাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তাৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে